সদৌ আদিবাসী ছাত্ৰ সন্থা আৰু সংযুক্ত আদিবাসী সমাজৰ এটা প্ৰতিনিধি দলে ৩৬টা আদিবাসী জনগোষ্ঠীৰ হৈ স্মাৰকপত্ৰ দাখিল কৰে মন্ত্ৰী গোটৰ আহ্বায়ক ডাঃ ৰণোজ পেগু। স্মাৰকপত্ৰত আদিবাসী ও চাহ জনজাতি সম্প্ৰদায়ক অনুসূচিত জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰা সন্দৰ্ভত তথা মন্ত্ৰী গোট সমিতিৰ প্ৰতিবেদনত কিছু পৰামৰ্শ শুধৰণি কৰাৰ বাবে পৰামৰ্শ আগবঢ়োৱা হয়। মন্ত্ৰী গোটৰ আহ্বায়ক ডাঃ ৰণোজ পেগুৱে এই ৩৬টা মিত্ৰ সম্প্ৰদায়ক ইতিমধ্যে মন্ত্ৰী গোটৰ অন্তৱৰ্তীকালীন প্ৰতিবেদনত অনুসূচিত জনজাতি মৰ্যাদাৰ বাবে পৰামৰ্শ দিয়া হৈছে বুলি উল্লেখ কৰে। তদুপৰি স্মাৰকপত্ৰত আগবঢ়োৱা পৰামৰ্শসমূহ যথাযথ পৰিশ্ৰম আৰু সংবেদনশীলতাৰে পৰীক্ষা কৰা হ'ব আৰু উপযুক্ত বিবেচনাৰ বাবে আগবঢ়াই নিয়া হ'ব বুলি আশ্বাস প্ৰদান কৰে। মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ছাৰক আমি লগ কৰিলোঁ। আদিবাসী সমাজ তৰফৰ পৰা আৰু আছাৰ ডেলিগেশ্যন আমি একেলগে গৈছিলোঁ। ইয়াত মুণ্ডাৰী সাহিত্য সভা, সান্তালী সাহিত্য সভা, খাৰিয়া মহাসভা, গড় সমাজ তেনেকুৱা কৰি আমি মানে সমাজৰ পৰা আমি ৰিপ্ৰেজেণ্ট কৰিলোঁ। আৰু আমি দেখিছিলোঁ যে প্ৰতিবেদনখনত বহুতো মানে ৰেক্টিফিকেশ্যনৰ প্ৰয়োজন আছিলে। আমি চেপ্টাৰ 4, চেপ্টাৰ 5 আৰু চেপ্টাৰ 6 এইটো যদি কাৰেকশ্যন নহয় তেতিয়াহ'লে আমাৰ আদিবাসীসকলৰ কেতিয়াও ST নহয় আমি দেখিবলৈ পাইছিলোঁ। সেইখনকে আমি চেপ্টাৰ 6ৰ যিটো ৰিকমেণ্ডেশ্যনৰ দৰকাৰ আছিলে কমিউনিটি হিচাপে সেইখন আমি শুধৰণি দি দিছোঁ ছাৰক, আৰু আমি আশা কৰিছোঁ নিশ্চয় শুধৰণি কৰিব। আৰু যদি শুধৰণি নহয় এইবাৰ যদি দিল্লীলৈ এনেকাই যদি প্ৰতিবেদনখন পঠিয়াই দিয়ে তেতিয়াহ'লে আমাৰ আদিবাসী সমাজখন নিশ্চয় মানে এইটো বেয়া পাব আৰু চৰকাৰখনৰ ওপৰত মানে ক্ষোভ প্ৰকাশ কৰিব। তাকেই আমি ক'লোঁ যে এইবাৰ মানে যিকোনো প্ৰকাৰে মানে কাৰেকশ্যনটো হ'ব লাগিব, তাৰপিছতহে প্ৰতিবেদনখন যাতে মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছ, মিনিষ্ট্ৰী অফ মহামিনিষ্ট্ৰীলৈকে পঠিয়াই দিয়ে, এইখন আমি অনুৰোধ ৰাখিলোঁ। আগন্তুক মাঘ বিহুৰ কাৰণে মই শুভেচ্ছা জনালোঁ আৰু সকলো আদিবাসী ৰাইজক জহাৰ জনালোঁ। মই ইউনাইটেড আদিবাসী সমাজ হৈ মই প্ৰেচিডেণ্ট। আমি যি আজি ট্ৰাইবেল মিনিষ্টাৰক ৰণোজ পেগুক লগ ধৰিলোঁ, আমি কিছুমান আখুৱা দেখা পালোঁ। যিটো প্ৰতিবেদনত আখুৱা লিখা আছিলে সেই 4, 5 আৰু 6 যিটো অশুদ্ধ সেইটো শুদ্ধভাৱে লিখি পঠিয়াবৰ কাৰণে আমি প্ৰতিবেদন দাখিল কৰিছোঁ। আৰু যাতে সেইটো শুদ্ধভাৱে তেওঁলোকে ইয়াত প্ৰতিবেদনত লিখি পঠিয়ায়। যিহেতু আমাৰ বহুতবাৰ তেনেকুৱা ৰিকমেণ্ডেশ্যন পঠিওৱা হৈছে, কিন্তু ভুল ৰিকমেণ্ডেশ্যন হোৱাৰ কাৰণে আমি ST ষ্টেটাছ নাপাওঁ। কিন্তু এইবাৰ শুদ্ধভাৱে যাতে চৰকাৰে আমাৰ যি ST ষ্টেটাছ আমি প্লেন ST ষ্টেটাছ পাওঁ তাৰ কাৰণে আমি প্ৰতিবেদন দাখিল কৰিছোঁ। আশা আৰু আমি ইউনাইটেড আদিবাসী সমাজ হৈ কিনে আমি প্ৰতিবেদন আজি ছাবমিট কৰিলোঁ। ধন্যবাদ। অসম আদিবাসী ছাত্ৰ সন্থাৰ লগতে 36 কমিউনিটি আমাৰ আদিবাসী সমাজ লগত আজি আমি ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াক লগ ধৰিলোঁ। যিহেতু আমি সকলোৱে গম পাইছোঁ যে আমাৰ অসমত ST বুলি এটা হাহাকাৰ চলি আছে। চ' সেইটো কাৰণে আজি আমি আদিবাসী হৈ যিটো প্ৰতিবেদন যিটো আমি পাইছিলোঁ সেই প্ৰতিবেদনত আমি কিছুমান বস্তু দেখা পালোঁ যোনটো নেকি কাৰেকশ্যন কৰাৰ বহুত জৰুৰী আছিলে। আমি গম পাওঁ অসমত বসবাস কৰা আমাৰ আদিবাসীসকলক দীৰ্ঘদিন ধৰি কেন্দ্ৰীয় চৰকাৰে STৰ প্ৰতিবেদন ইয়াৰ পৰা পঠাই দিয়ে, কিন্তু দিল্লীত গৈ ৰিজেক্ট হৈ আহে। সেইকাৰণে এইবাৰ আমি গোটেই আদিবাসী সংগঠন লগ হৈ আদিবাসী ছাত্ৰ সন্থাৰ নেতৃত্বত আমাৰ ৰেজেন হৰ আৰু দেৱেন ওৰাঙৰ নেতৃত্বত আজি তেখেতসকলে নাই আমাৰ মাজত, তেখেতসকলৰ প্ৰগ্ৰাম আছিলে ডিব্ৰুগড়ত, তথাপিও তেখেতসকলৰ নেতৃত্বত আজি আমি ৰণোজ পেগু ছাৰক লগ ধৰিলোঁ। আৰু প্ৰতিবেদনত যেনেকৈ যিমানবাৰ আমাৰ দিল্লীলৈ পঠাইছে ৰিজেক্ট হৈছে, সেইকাৰণে এইবাৰ আমি শুধৰণি কৰি যাতে ভালকৈ প্ৰতিবেদন পঠাই দিব পাৰে আৰু অসমৰ আদিবাসীসকলক যাতে ST প্ৰদান কৰিব পাৰে, সেয়ে আমি কিছুমান বস্তু লিখিত আকাৰে আমি চেয়াৰমেন ডাঙৰীয়াক অৰ্পণ কৰিলোঁ। আৰু তাতে আমি চেয়াৰমেন ডাঙৰীয়াক ক'লোঁ যে নিৰ্দিষ্ট নাম আকাৰে আমাৰ প্ৰতিবেদনখনত আমাৰ নাম, সাব ট্ৰাইব,
যেনেকৈ কাষ্ট আছে আমাৰ সেই কাষ্টবিলাকৰ নাম অন্তৰ্ভুক্ত হ'ব লাগে আমি প্ৰতিবেদনত দেখিছিলোঁ যে আমাৰ টি ট্ৰাইব এণ্ড আদিবাসী জাষ্ট টি ট্ৰাইব এণ্ড আদিবাসী বুলি সীমিত কৰি দিছিলে আমি চেয়াৰমেন ডাঙৰীয়াক কৈছোঁ যে টি ট্ৰাইব এণ্ড আদিবাসী মাত্ৰ নহয় যিকেইটা জাতি আছে জাতিৰ নামবিলাক অন্তৰ্ভুক্ত হ'ব লাগে সেইখিনি আমি আজি ৰণোজ পেগু ছাৰ আৰু চেয়াৰমেন যিহেতু চেয়াৰমেন হয় আমাৰ তেখেতক আমি আমাৰ যিটো কাৰেকশ্যন কৰা বা যিটো শুধৰণি কৰিব লগা আছিল প্ৰতিবেদনত সেইখিনি আমি কৰিলোঁ